সচিব মহোদয়ে আদৰণি জনাইছে গজেন শইকীয়াদেৱক এয়া স্মাৰক প্ৰদান কৰিছে সচিব আদৰণি জনাইছো সন্মানীয় সচিব মহোদয়ে এয়া এটি কলাক্ষেত্ৰৰ স্মাৰক পূজ্যপাঠ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সংস্কৃতি আধ্যাত্মিকতা সামাজিক চেতনাৰে সম্পৃক্ত হৈ এই অঞ্চলটোত কাম কৰি থকা বহুতেই বৰনাৰায়ণপুৰৰ বৰ বৈষ্ণৱ নামটো কিয় দিলে এই সম্পৰ্কেও আমাক আমি কওঁ বাৰ বৈষ্ণৱ আমি কেইবাগৰাকীও বৰ বৈষ্ণৱৰ ওপৰত যি বক্তৃতামালাৰ আজি পবিত্ৰ শিয়ালমৰীয়া সত্ৰৰ প্ৰাংগণত আয়োজন কৰা হৈছে সন্মানিত ৰাইজৰ মত বিনিময় অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছো এটা উত্তৰ দিবলৈ বিচাৰিছো প্ৰথম কথা হ'ল আমি সঠিকভাৱে নিয়ন্ত্ৰিছোঁ এই কাৰ্যসূচীৰ জৰিয়তে আজিৰ দিনটোত প্ৰশ্ন ভাগ উদয় হৈছে নিৰঞ্জন দেৱৰ দ্বাৰা প্ৰণীত অত্যন্ত এক আদৰ্শনীয় কাৰ্য হৈছে আজি সমাজত ধন টকা পইচা আছে মানুহ আধ্যৱন্ত হৈছে কিন্তু মানুহ প্ৰকৃতাৰ্থত কলাৰ যোগেদি যি মনবিলাক গধুৰ আৰু মধুৰ কৰে সেইটো কৰিব পৰা নাই আমি ভাবোঁ কলাক্ষেত্ৰৰ জন্ম সেইটো কাৰণেই হৈছে এফালে আমাৰ আপুৰুগীয়া কলা সংস্কৃতি ধৰি ৰাখিছে আনফালে আমাৰ সকলোৰে মনবিলাক গধুৰ আৰু মধুৰ কৰি তোলাৰ কাৰণে কলাক্ষেত্ৰ দুয়োখনে যত্ন কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰ আমি ভাবোঁ এই মুহূৰ্তত অসমীয়া জাতীয় সংস্কৃতিৰ পৰিচয় দিয়া আৰু আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰাৰ মূল প্ৰতিভূস্থান আৰু এই কলাক্ষেত্ৰ দুখনিয়ে শেহতীয়াকৈ যি বাৰ বৈষ্ণৱৰ ওপৰত বক্তৃতামালাৰ আয়োজন কৰিছে আমি ভাবোঁ এই বক্তৃতামালাৰ যোগেদি আমাক সকলোকে তথ্য দিব আৰু আমি বৈষ্ণৱসকলৰ কথা জানিব পাৰিম আৰু সন্তসকলৰ কথা জানিব পাৰিম যাৰ যোগেদি আমাৰ জীৱনবিলাকতো ধন্য হ'বই আৰু আমাৰ ইতিহাস কিমান সুন্দৰকৈ ৰঞ্জিত হৈ আছে সেইবিলাক কথা পুনৰ আকৌ আলোচিত হ'ব গতিকে আমি এই চেগতে আমাৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰক ধন্যবাদ জনাইছোঁ তেখেতে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সকলো শ্ৰেণীৰ লোককে একেলগে সমবেত কৰাৰ ব্যৱস্থা কৰিছে আৰু এই চেগতে সত্ৰবিলাকৰ পৰিচয় লাভ কৰিব সন্তবিলাকৰ পৰিচয় লাভ কৰিব অঞ্চলবিলাকৰ পৰিচয় লাভ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা যে কোনো উত্তৰ পূৰ্বাঞ্চলৰ এনে এখন ঠাই নাই য'ত প্ৰায় 20 গৰাকী সন্ত বৈষ্ণৱৰ জন্ম হৈছে সেই ঠাইখনেই হ'ল নাৰায়ণপুৰ আৰু সেইখন আমি নাৰায়ণৰে ভৰপূৰ ক্ষেত্ৰ বুলি গণ্য কৰিছোঁ আজি এইটো কথা উল্লেখো কৰিছোঁ সেইকাৰণে নাৰায়ণপুৰ আৰু এই নাৰায়ণপুৰক বহুতে নাজানে এই অঞ্চলৰ বাহিৰে গতিকে আমি ভাবোঁ নাৰায়ণপুৰক আকৌ এবাৰ অধ্যয়ন কৰিবৰ কাৰণে সুযোগ দিয়া হৈছে বৈষ্ণৱসকলৰ কথা জানিবৰ কাৰণে সুযোগ দিয়া হৈছে আকৌ কৈছোঁ অঞ্চলক জানিবৰ কাৰণে সুযোগ দিয়া হৈছে বৈষ্ণৱ সংস্কৃতি জানিবলৈ সুযোগ দিয়া হৈছে অত্যন্ত সমাজৰ ই এক দৃষ্টান্তমূলক কাৰ্য বুলি আমি গণ্য কৰিছোঁ।